Hello students, welcome to my YouTube channel. সকলোকে আসামিজ ইম্পৰ্টেণ্ট চেনেললৈ স্বাগতম জনাইছো। যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2025ত মেট্ৰিক পৰীক্ষা দিব, মেট্ৰিক পৰীক্ষাত অনুষ্ঠিত হ'ব তেওঁলোকৰ কাৰণে আজিৰ ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ। আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকৰ লগত সমাজ বিজ্ঞানৰ 3 নম্বৰ খণ্ডটো লৈ পেলাই আলোচনা কৰিম। সো তোমালোকক আজি মই সমাজ বিজ্ঞানৰ 3 নম্বৰ খণ্ডৰ যেটো তোমালোকৰ 3 নম্বৰ চেপ্টাৰটো আছে চাই লোৱা। ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানৰ যেটো তোমালোকৰ 3 নম্বৰ চেপ্টাৰ আছে ভাৰতীয় গণতন্ত্ৰ এটা 2 নম্বৰটো হৈছে আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰ আৰু অন্যান্য। তাৰপিছত তোমালোকৰ দ্বিতীয় খণ্ডৰ মানে অৰ্থনীতি বিজ্ঞানৰ প্ৰথম যেটো অধ্যায় আছে মুদ্ৰা আৰু বেংক ব্যৱস্থা। তাৰ মানে প্ৰথমৰ পৰা আমি চাবলৈ গ'লে 1 2 3 নম্বৰ অধ্যায়। গতিকে 3 নম্বৰ অধ্যায় মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ পৰা আজি তোমালোকক মই কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ সহকাৰে দেখুৱাই যাবলৈ চেষ্টা কৰিম। ছাত্ৰ-ছাত্ৰীসকল অলৰেডি তোমালোকক ভাৰতীয় গণতন্ত্ৰ আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰংঘ আৰু অন্যান্য এই দুটাৰ পৰা অলৰেডি তোমালোকক কমন কুৱেশ্যন কেইটা দেখুৱাই দিছো 2025 চনৰ কাৰণে নতুন সিলেবাস অনুযায়ী আৰু কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্কছৰ প্ৰশ্ন কাটিব সেইখিনি সুন্দৰকৈ তোমালোকক অলৰেডি কৈ দিয়া হৈছে। এতিয়া তোমালোকক দেখুৱাই যাম প্ৰথম অধ্যায় যেটো আছে মুদ্ৰা আৰু বেংক ব্যৱস্থা যেটো আছে তোমালোকৰ হেডৰ পৰা দেখুৱাই যাম। আৰু যদি তোমালোকৰ এই দুটাৰ কমন কুৱেশ্যন লাগে তেন্তে তোমালোকে মোৰ আসামিজ ইম্পৰ্টেন্ট চেনেলটো তোমালোকে যাবা, যেটো ভিডিও চাই আছে হেতু চেনেলতে তোমালোকে যাবা, গৈ পেলাই তোমালোকে চাব পাৰিবা। থাম্বনেল চালে তোমালোকে গম পাবা এয়া ভাৰতীয় গণতন্ত্ৰ আন্তৰ্জাতিক সংস্থা এই দুটাৰ পৰা মই কমন কুৱেশ্যন দিছো, তোমালোকে থাম্বনেল চাই গম পাবা, তোমালোকে বিচাৰি চাই ল'বা। আৰু যদি তোমালোকৰ হেতু লাগে বা তোমালোকৰ যদি এই দুটাৰ কুৱেশ্যন কমন কুৱেশ্যন আনসাৰ যদি লাগে তেন্তে তোমালোকে কমেন্ট কৰি জনাই দিবা, মই তোমালোকক দি দিব পাৰিম। সো এতিয়া মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ পৰা তোমালোকে চাই লোৱা। সো সুন্দৰকৈ দেখুৱাই যাম, তোমালোকে স্কিপ নকৰাকৈ চাই থাকিবা। সো তোমালোকৰ প্ৰথমতে কনফিউজ এটা আছে যে এটোৰ পৰা কিমান মাৰ্কছৰ প্ৰশ্ন কাটিব পৰীক্ষা, ঠিক আছে সেইখিনিহে দেখুৱাই যাম। কিমান মাৰ্কছৰ প্ৰশ্ন তোমালোকৰ কাটিব এইটো চেপ্টাৰৰ পৰা তোমালোকে চাই লোৱা। মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ পৰা টোটেল তোমালোকৰ 5 মাৰ্কৰ প্ৰশ্ন কাটিব, 1 মাৰ্কৰ 5টাই কাটিব। লং কুৱেশ্যন এটাও নাকাটে, শৰ্ট কুৱেশ্যনহে কাটিব তোমালোকৰ 5টা 1 মাৰ্কৰ। এফালে তোমালোকে সুন্দৰকৈ তোমালোকে বিনিময় প্ৰথাৰ পৰা মুদ্ৰাৰ বেংক ব্যৱস্থাৰ পৰা তোমালোকে সুন্দৰকৈ যিখিনি তোমালোকৰ চাবলগীয়া আছে ৰিডিং ভালকৈ পঢ়িলে তোমালোকে পাই যাবা মুদ্ৰা কি, এইটো 1 মাৰ্কছৰ কাৰণে আহি যাব পাৰে মুদ্ৰা। মুদ্ৰাৰ বৈশিষ্ট্য কেইটা সুন্দৰকৈ তোমালোকে চাবা 1 2 3 4 5 এইখিনি তোমালোকৰ মানে মেইনলি টপিক কেইটা হৈছে তোমালোকে এনে ধৰণৰ এটা দি পেলাই বাকি 3টা ভুল দি দিব, ইয়াৰ কৈ দিব যে ইয়াত তলৰ কোনটো মানে মুদ্ৰাৰ বৈশিষ্ট্য হয়। এনেদৰে তোমালোকৰ যিকোনো এটা দি দিব, ইয়াত 5টাৰ ভিতৰত যিকোনো এটা দি দিব, দি পেলাই বাকি 3টা ভুল দি দিব, গতিকে তোমালোকৰ শুদ্ধটো চাব লাগিব। তাৰপিছত তোমালোকৰ মুদ্ৰাৰ কাৰ্যাৱলীখিনি চাবা, এটা কাৰ্য আহি যাব পাৰে, বহুত ইম্পৰ্টেন্ট প্ৰশ্ন। সো শুদ্ধটো দি পেলাই এটা দি দিব, কাৰ্য কিন্তু এটা দিব 4টা অপশ্যনৰ ভিতৰত, বাকি 3টা ভুল দি দিব, গতিকে এনেদৰে তোমালোকে চাবা। অবিহিত মুদ্ৰাটো চাব লাগিব তোমালোকৰ, মোষ্টলি ইম্পৰ্টেন্ট প্ৰশ্ন হয় দেই। কাগজী মুদ্ৰাটো মোষ্টলি ইম্পৰ্টেন্ট প্ৰশ্ন, এইটো চাবা। তাৰপিছত বিহিত মুদ্ৰা সেইটো ইম্পৰ্টেন্ট প্ৰশ্ন। এইখিনি ভিতৰত তোমালোকৰ কি আছে চোৱা। বিহিত মুদ্ৰা 2 প্ৰকাৰৰ, সসীম বিহিত মুদ্ৰা, তাৰপিছত এইফালে আছে অসীম বিহিত মুদ্ৰা। এইখানে তোমালোকে সুন্দৰকৈ চাবা ভিতৰত কি আছে, সেইখিনি অলপ ৰিডিং মাৰিলে তোমালোকে পাই যাবা। কলা মুদ্ৰাটো চাব লাগিব, কলা মুদ্ৰাটো মোষ্টলি ইম্পৰ্টেন্ট প্ৰশ্ন, কলা মুদ্ৰা। এফালে তোমালোকে চাবা মুদ্ৰাৰ এটা অসুবিধা আহি যাব পাৰে, ইম্পৰ্টেন্ট। এফালে বেংক কি এইটো আহি যাব পাৰে, মোষ্টলি ইম্পৰ্টেন্ট প্ৰশ্ন। কিন্তু এইখিনি চাবা, তোমালোকে যাবা দেই, এইকেইটা তোমালোকৰ চাবই লাগিব, নহ'লে উপায় নাই। তাৰপিছত বেংকৰ উৎপত্তিখিনি এই 1.11 1.11 ইয়াৰ পৰা তোমালোকে ইংলেণ্ডত বেংক হৈ পৰিল, এইখিনি তোমালোকে ভালদৰে ৰিডিং মাৰিবা। ইয়াৰ ভিতৰত তোমালোকৰ সুন্দৰকৈ বহুত কিবা কিবি কৈ দিছে, মই কৈ দি আছোঁ তোমালোকক, সুন্দৰকৈ তোমালোকে চাবা। বেংকৰ উৎপত্তি অৰ্থনীতিবিদ ক্ৰাউথাৰৰ মতে বেপাৰী, সোণাৰী আৰু ঋণ দিওঁতা মহাজনসকলেই হ'ল বেংকৰ পূৰ্বপুৰুষ। মধ্যযুগত ইটালীত বেংক অফ ভেনিছ স্থাপন হোৱাৰ লগে লগে মধ্যযুগত কি বেংক স্থাপন হৈছিল? বেংক অফ ভেনিছ স্থাপন হৈছিলে ইটালীত প্ৰথমতে স্থাপন হৈছিলে বেংক অফ ভেনিছ স্থাপন হৈছিল। লগে লগে বেংক শব্দটোৱে বহুল প্ৰচাৰৰ বাবে প্ৰচাৰ লাভ কৰে বুলি কোনোৱে ক'ব খোজে, ঠিক আছে। ইটালীৰ ক্ষুদ্ৰ ৰাজ্যসমূহৰ মাজত যুদ্ধ বিগ্ৰহ চলি থকাৰ কৰ্তৃপক্ষৰ ধনশাৰীৰ প্ৰয়োজন হৈছিল। তেনে ধনশাৰী সংগ্ৰহ কৰিবলৈ কেতবোৰ আয়ুক্ত চিনাক্ত কৰা হৈছিল। এই আয়ুক্তসকল মন্ত্ৰে বুলি কোৱা হৈছিল। সেই সময়ত ইটালীৰ বৃহৎ অঞ্চল জাৰ্মানসকলৰ দখলত আছিল। মন্ত্ৰে শব্দটোৰ ঠাইত জাৰ্মানসকলে BANC বেংক শব্দটো ব্যৱহাৰ কৰিছিল। কি শব্দটো ব্যৱহাৰ কৰিছিল? জাৰ্মানীসকলে BANC শব্দটো ব্যৱহাৰ কৰিছিল। ইটালীত এই শব্দ বেঞ্চো BANCO
এটো চাবা বেংকো সৰি বেংকো হ'ব সো বেংকো বুলি মানে ইটালী সকলে কি কৰিছিলে যেটো BANC শব্দটো যেটো জাৰ্মান সকলে ব্যৱহাৰ কৰিছিল ইটালীত এই শব্দটোকে তেওঁলোকে বেংকো বুলি বা ফৰাসী ভাষাত বেংকে আৰু ইংলেণ্ডত বেংক হৈ পৰিছিল মানে এইখিনি শব্দ তেওঁলোকে প্ৰচাৰ কৰিছিল গতিকে তোমালোকে এইখিনি সুন্দৰকে তোমালোকে পঢ়িবা বেংকৰ উৎপত্তিখিনি মোষ্টলি ইম্পৰ্টেন্ট হয় ইয়াৰ ভিতৰত তোমালোকৰ বহুত কিটা প্ৰশ্ন সোমাই আছে ভাৰতবৰ্ষত 1770 চনত প্ৰথমটো বেংক স্থাপন কৰা হৈছিল ভাৰতবৰ্ষত কোনটো মানে প্ৰথমটো বেংক কেতিয়া স্থাপন কৰা হৈছিল 1770 আৰু হে প্ৰথমটো বেংক স্থাপন কৰিছিল হে বেংকটোৰ নাম কি বেংক অফ হিন্দুস্তান চাবা আৰু অসমৰ প্ৰথমটো বেংক আহি যাব পাৰে অসমৰ প্ৰথমটো বেংক হৈছে গুৱাহাটী বেংক আৰু হে গুৱাহাটী বেংকটো 1926 চনত স্থাপিত কৰা হৈছিল বহুত ইম্পৰ্টেন্ট কেন্দ্ৰীয় বেংকটো চাবা সুইডেনৰ ৰিক্স বেংক সবাতোকৈ পুৰণি বেংক সুইডেন মানে সবাতোকৈ কেন্দ্ৰীয় বেংকৰ ভিতৰত সবাতোকৈ পুৰণি বেংকটো কি আছিল ৰিক্স বেংক অফ সুইডেন এটো চাবা ৰিক্স বেংক অফ সুইডেন এটো ইম্পৰ্টেন্ট প্ৰশ্ন সুইডেন ৰিক্স বেংক এটো সবাতোকৈ পুৰণি বেংক আৰু এই বেংকটো স্থাপন কৰা হৈছিল 1656 চনত মোষ্টলি ইম্পৰ্টেন্ট প্ৰশ্ন চাবা দে এটো ভাৰতবৰ্ষত কেন্দ্ৰীয় বেংক কেতিয়া স্থাপন কৰা হৈছিল 1935 চনত আৰু ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি ভাৰতীয় ৰিজাৰ্ভ বেংক বহুত ইম্পৰ্টেন্ট প্ৰশ্ন চাবা এইখিনি ভিতৰত কিন্তু এইকিটা মোষ্টলি ইম্পৰ্টেন্ট বেছি বাকি তোমালোকৰ আৰু আছে দুটা মান মই কৈ দিয়াছো তোমালোকৰ চিন্তা কৰিব নালাগে ভাৰতীয় ঔদ্যোগিক বেংকৰ পৰা ভাৰতীয় ঔদ্যোগিক বেংক কেতিয়া স্থাপন কৰা হৈছিল 1964 চনত মোষ্টলি ইম্পৰ্টেন্ট প্ৰশ্ন আঞ্চলিক গ্ৰাম্য বেংক কেতিয়া স্থাপন কৰা হৈছিল 1975 চনত আঞ্চলিক গ্ৰাম্য বেংক স্থাপন কৰা হৈছিল ইয়াছ প্ৰথমে পাঁচটা আঞ্চলিক গ্ৰাম্য বেংক স্থাপন কৰা হয় বহুত ইম্পৰ্টেন্ট প্ৰশ্ন কৃষি আৰু গ্ৰাম্য উন্নয়ন ৰাষ্ট্ৰীয় বেংক তাৰ মানে কৈছে নাবাৰ্ড NABARD নাবাৰ্ড কেতিয়া স্থাপন কৰা হৈছিল 1982 চনত নাবাৰ্ডৰ সম্পূৰ্ণ ৰূপটো আহি যাব পাৰে যে নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট ঠিক আছে এটো নাবাৰ্ডৰ সম্পূৰ্ণ ৰূপটো বা সম্পূৰ্ণ নাম আহি যাব পাৰে তাৰ পিছত 1989 চনত সংসদত সিডবি আইন গৃহীত হয় সিডবি আইন কেতিয়া গৃহীত কৰা হৈছিল আৰু কেতিয়া কাৰ্যকৰী কৰা হৈছিল এইখিনি চাবা মানে সিডবি আইন প্ৰথমতে গৃহীত কৰা হয় 1989 তাৰ পিছত 1999 চনত সিডবি আইন কাৰ্যকৰী কৰা হৈছিল আৰু সিডবি আইনৰ কাৰ্যালয় আছিল লক্ষ্ণৌত চাবা সিডবি আইনৰ কাৰ্যালয় আছিল লক্ষ্ণৌত বহুত ইম্পৰ্টেন্ট প্ৰশ্ন চাবা এইখিনি তোমালোকে চাব লাগিব নহলে উপায় নাই ইয়াৰ ভিতৰতে তোমালোকৰ প্ৰশ্ন আহি যাব পাৰে এফালে 1 মাৰ্কছৰ প্ৰশ্ন যিকিটা আছে গোটেইখিনি তোমালোকে চাবা গোটেইকিটা তোমালোকে ইম্পৰ্টেন্ট চাব লাগিব বহুত ইম্পৰ্টেন্ট সো এসো মূল কথাটো তোমালোকে কিন্তু ৰিডিং মাৰিবা 1 2 3 4 5 6 7টা লাইন আছে 7টা তোমালোকে ৰিডিং মাৰি দিবা বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হুমাই থাকিব পাৰে ইয়াতে সো তোমালোকৰ এটো অলৰেডি গুছি গল পিছত তোমালোকৰ আছে অৰ্থনৈতিক উন্নয়ন এটোৰ পৰা পিছত ভিডিও তোমালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম আজি এখিনিতে সমাপ্ত কৰিলো ধন্যবাদ